নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছো। বৰ্তমান আমি আধুনিক ভাৰতৰ সময়খিনি আলোচনা কৰি আছো। আমি পাই আহিছো যে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে আৰু সেই চিপাহী বিদ্ৰোহ হোৱাৰ পাছত ব্ৰিটিছসকলে অলপ ভয় খাইছিলে। তেওঁলোকে নভবাকৈ চিপাহী বিদ্ৰোহ হৈছিলে, সেয়ে তেওঁলোকে ভাবিছিলে যে এনেকুৱা এটা বিদ্ৰোহ পুনৰ নহওক। সেয়ে তেওঁলোকৰ এটা সংগঠন গঠন কৰিছিলে, যিটোক আমি ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি কওঁ, আৰু জাতীয় কংগ্ৰেছৰ গঠন হৈছিলে 1885 চনত। এজন ইংৰাজ বিষয়াই ইয়াক প্ৰতিষ্ঠা কৰিছিলে, তেওঁৰ নাম আছিলে A.O. হিউম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম বৈঠক হৈছিলে বম্বাইত, বৰ্তমানৰ মুম্বাইত প্ৰথম বৈঠক হৈছিলে, আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে W.C. বেনাৰ্জীয়ে। ঠিক আছে, আমি সেইখিনিতো পাই আহিছো ন। এই কংগ্ৰেছ গঠন কৰাৰ ব্ৰিটিছৰ মূল উদ্দেশ্য আছিলে যে ভাৰতীয় লোকসকল আৰু ব্ৰিটিছসকলৰ মাজত তেওঁলোকে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব। ধৰক ভাৰতীয় লোকসকলৰ যিখিনি সমস্যা আছে সেইখিনি ভাৰতীয় নেতাসকলে, মানে সেই নেতাসকলে ব্ৰিটিছৰ আগত ক'ব, আৰু ব্ৰিটিছে তেওঁলোকৰ কামবিলাক কৰিব, বা তেওঁলোকে যিখিনি ইয়াত আইন বা নীতি নিয়ম প্ৰচলন কৰিব সেইখিনি কংগ্ৰেছৰ থ্ৰুৱেদি জনসাধাৰণৰ মাজলৈ আহিব। কিন্তু যেতিয়া কংগ্ৰেছ গঠন হৈছিলে তেতিয়ালৈ চিপাহী বিদ্ৰোহ অলৰেডি হৈ গৈছিলে। তেতিয়ালৈ মানুহৰ মনত জাতীয় চেতনা গঢ় লৈ উঠিছিলে। কংগ্ৰেছৰ লোকসকলেও বিচাৰিছিলে ভাৰতৰ স্বাধীনতা, কিন্তু তেওঁলোকে সেই সময়ত ব্ৰিটিছৰ লগত আলোচনাৰ মাধ্যমেৰে কামখিনি কৰিছিলে। কিন্তু 1905 চনত ব্ৰিটিছে বংগভংগৰ কথা ক'লে বা বংগ বিভাজনৰ কথা ক'লে। বংগ বিভাজনৰ জৰিয়তে কি হ'ল, বংগ প্ৰদেশখনক দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে। এটা ভাগক পূব বংগ আৰু এটা ভাগক পশ্চিম বংগ হিচাপে তেওঁলোকে ভাগ কৰিছিলে। পশ্চিম বংগত হিন্দুৰ লোকসকল বেছিকৈ ৰাখিছিলে আৰু পূব বংগত মুছলমানৰ লোকসকল বেছিকৈ ৰাখিছিলে। ব্ৰিটিছসকলে ভাবিছিলে যে তেনেকৈ যদি ভাগ কৰা যায় তেতিয়া সেই লোকসকলৰ মাজত সাম্প্ৰদায়িকতালৈ বিভেদ আহিব। তেতিয়া সেই লোকসকলে ব্ৰিটিছৰ বিৰুদ্ধে বেছিকৈ মাতিব, নিজৰ মাজতে বিজি থাকিব বা নিজৰ মাজতে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি হ'ব। কিন্তু তেনেকুৱা নহ'ল। এই সময়ৰ অন্যতম নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জী, ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁলোকৰ প্ৰচেষ্টাত জনসাধাৰণক বুজোৱা হ'ল যে এই বস্তুটো তেওঁলোকৰ আমাৰ মাজত বিভেদ আনিবলৈহে কৰিছে। কিন্তু ব্ৰিটিছে কৈ দিয়া নাছিলে যে আমি বিভেদ আনিবলৈহে এনেকৈ ভাগ কৰিছোঁ। তেওঁলোকে কৈছিলে যে বংগ প্ৰদেশখন ইমান ডাঙৰ, সেইখনক আমি শাসন কৰিবলৈ বা এডমিনিষ্ট্ৰেটিভৰ সুবিধাৰ কাৰণেহে আমি ভাগ কৰিছোঁ, যাতে অলপ সৰু হ'লে জনসাধাৰণৰ সমস্যাবিলাক আমি গম পাব পাৰিম। কিন্তু ইয়াৰ আঁৰৰ ৰহস্যটো আছিলে সেইটো, বংগ বিভাজন নকৰিবলৈ ব্ৰিটিছক অনুৰোধ জনাইছিলে। প্ৰায় 70,000 মান লোকৰ চহী কৰা এখন স্মাৰক পত্ৰও দিছিলে যাতে বংগ বিভাজন কৰিব নালাগে। কিন্তু ব্ৰিটিছ চৰকাৰে সেইটো নকৰিলে, বংগ বিভাজন হৈ গ'ল। কিন্তু ইয়াত স্বদেশী আন্দোলন গঢ় লৈ উঠিলে। স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য আছিলে যে ইংলেণ্ডৰ পৰা যিখিনি বিদেশী বস্তু আহে সেই বিদেশী বস্তুখিনি ব্যৱহাৰ নকৰা, নিজৰ হাতেৰে বা নিজৰ ইয়াত দেশত উৎপাদিত হোৱাৰ বস্তুবোৰ ব্যৱহাৰ কৰাই মূল উদ্দেশ্য আছিলে। আৰু শেষত গৈ 1911 চনত যেতিয়া দিল্লী দৰবাৰ হৈছিলে, অৰ্থাৎ ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিলে, আৰু সেই সময়তে ইংলেণ্ডৰ ৰজা জৰ্জ পঞ্চম আৰু ৰাণী মেৰী ভাৰতলৈ আহিছিলে, আৰু দিল্লীখন বহুত ধুনীয়াকৈ সজাই তোলা হৈছিলে বা দিল্লীলৈ ৰাজধানী নিয়াৰ কাৰণে সেই সময়খিনি দিল্লী দৰবাৰ হৈছিল বুলি কয়। সেই সময়ত বংগ বিভাজনৰ বিষয়টো তেওঁলোকে উঠাই লৈছিলে। এতিয়া আমি যিখিনি কথা কৈ আছোঁ 1905 চনৰ পৰা 1911 চন যিখিনি কথা কৈ আছোঁ, সেই সময়খিনি আত্মবিশ্বাসৰ জাতীয়তাবাদৰ পৰ্যায় বুলি কোৱা হয়। কাৰণ সেই সময়খিনিত কি হৈছিলে, মানুহৰ মনত জাতীয় চেতনাটো জাগি উঠিছিলে, আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে পুৰা মুখামুখিকৈ ব্ৰিটিছৰ বিদ্ৰোহ কৰিবলৈ লৈছিলে। প্ৰথম অৱস্থাত কংগ্ৰেছে আলোচনা বা মিটিঙৰ মাজেদি সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু 1907 চনত যেতিয়া কংগ্ৰেছৰ মাজত বিভাজন আহিলে, আমি পাই আহিছোঁ ন, নৰম দল আৰু গৰম দল হিচাপে কংগ্ৰেছত ভাগ হৈছিলে। নৰম দলৰ লোকসকলে তেওঁলোকে শান্তিপূৰ্ণভাৱে সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু গৰম দলৰ লোকসকলে তেওঁলোকে শান্তিপূৰ্ণভাৱে কামখিনি কৰিবলৈ বিচৰা নাছিলে। শান্তিপূৰ্ণ এনেকুৱা মাৰপিট নাছিলে, কিন্তু তেওঁলোকে গোটেই ভাৰতৰ জনসাধাৰণক উলিয়াই আনিব বিচাৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে। আৰু তাৰ গৰম দলৰ নেতৃত্ব দিছিলে লাল বাল পাল, অৰ্থাৎ লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালে। ঠিক সেইদৰে নৰম দলৰ নেতৃত্ব দিছিলে গোপাল কৃষ্ণ গোখলে। নৰম দলত বয়সস্থ লোকসকল আছিলে, আৰু গৰম দলত যিসকল যুৱ নেতা আছিলে সেই যুৱ নেতাসকল আছিলে। সেইকাৰণে সেই সময়খিনিক উগ্ৰপন্থী বা আত্মবিশ্বাসী জাতীয়তাবাদৰ পৰ্যায় বুলি কোৱা হয়। আমি সেইখিনি অলৰেডি আলোচনা কৰিলোঁ, সেইকাৰণে জাষ্ট থুলমূলকৈ আপোনালোকক কৈ গৈছোঁ।
1911 চনৰ পাছৰ ইম্পৰ্টেণ্ট মুভমেণ্টটো হৈছে 1913 চনত 1913 চনত এটা পাৰ্টি গঠন হৈছিলে যিটোৰ নাম গদ্দৰ পাৰ্টি বা সেই গদ্দৰ পাৰ্টি এটা আন্দোলন কৰিছিলে সেই আন্দোলনটোক গদ্দৰ আন্দোলন বুলি কোৱা হয় সেই আন্দোলনটো আমাৰ ভাৰতৰ ভিতৰতে হোৱা নাছিলে সেই আন্দোলন আমেৰিকাৰ সান ফ্ৰান্সিছৰ পৰা আৰম্ভ হৈছিলে সেইসকল যিসকল লোক ভাৰতৰ পৰা গৈ তাত কাম কৰি আছিলে যিসকলক আমি প্ৰবাসী ভাৰতীয় বুলি ক'ব পাৰোঁ তেওঁলোকে আৰম্ভ কৰিছিলে এই আন্দোলনটো বা এই মুভমেণ্টৰ মূল উদ্দেশ্য আছিলে তেওঁলোকে তাত থাকি পেলাই তেওঁলোকে তাৰ পৰা ইনকাম কৰিব আৰু যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে মুখামুখিকৈ আন্দোলন কৰি আছে ধৰক আমাৰ ভাৰতত যিসকল লোকে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি আছে সেইসকল লোকক পইচা পাতি দি তেওঁলোকে সহায় কৰিব মানে এটো ভাবক তেওঁলোকে বহুত ডাঙৰ কাম এটা হাতত লৈছিলে পইচা পাতি নাথাকিলে কোনো এটা আন্দোলনত কোনো নামিব নোৱাৰে পইচাটো বহুত ইম্পৰ্টেন্ট হয় সেই পইচাটো তেওঁলোকে ইয়াত দি আছিল আমি তেওঁলোকক ভাৰতীয় আন্দোলনৰ মেৰুদণ্ড বুলিও ক'ব পাৰোঁ যদি পইচা পাতিখিনি নাথাকিলেহেঁতেন ইমান ডাঙৰ আন্দোলন এটা গঢ়ি তোলা সম্ভৱ নহ'লহেঁতেন ইয়াৰ প্ৰতিষ্ঠাপক আছিলে লালা হাৰদয়ালি আৰু ইয়াৰ উপৰিও বহুতো নেতা আছিলে সেইসকলৰ ভিতৰত চৰ্দাৰ চম্পূৰণ সিং কৰ্টাৰ সিং অন্যতম আছিলে কৰ্টাৰ সিঙে কৈছিলে যে ইংৰাজৰ বিৰুদ্ধে আমি ভাৰতৰ বাহিৰৰ পৰাই বিদ্ৰোহ ষ্টাৰ্ট কৰিম আৰু সেই কথামতেই তেওঁলোকে তাৰ পৰা বিদ্ৰোহ আৰম্ভ কৰিছিলে এটো সুধিব পাৰে গদ্দৰ পাৰ্টি ক'ত স্থাপন হৈছিলে আমেৰিকাৰ সান ফ্ৰান্সিছত ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতৰ বিদ্ৰোহীসকলক পইচা দি সহায় কৰা তাৰ পিছত আহো 1915 চনলৈ 1915 চনৰ সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে 1915 চনৰ 9 জানুৱাৰী দিনা দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ মহাত্মা গান্ধী ঘূৰি আহিছিলে সুধিব পাৰে দে এটো ইম্পৰ্টেন্ট হয় বহুত কেতিয়া মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিলে 1915 চনৰ 9 জানুৱাৰী আৰু সেই 9 জানুৱাৰী দিনটোতে প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰি অহা হৈছে ঠিক আছে 1915 চনৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে বম্বাইত বৰ্তমানৰ মুম্বাইত এতিয়া হও 1916 চনলে 1916 চনৰ বহুত ইম্পৰ্টেন্ট হয় 1916 চনৰ ইম্পৰ্টেন্ট কিটা হৈছে লক্ষ্ণৌ চুক্তি হোম ৰুল আন্দোলন সেইকেইটা মানে বহুত ইম্পৰ্টেন্ট আৰু সেইকেইটা সুধিও থাকে আমি এটা চাও লক্ষ্ণৌ চুক্তি বা লক্ষ্ণৌ পেক্ট লক্ষ্ণৌ চুক্তি কি হৈছে আমি পাই আহিছো ন 1906 চনত মুছলিম লীগৰ গঠন হৈছিলে আৰু মুছলিম লীগৰ মূল উদ্দেশ্য আছিল মুছলমানসকলৰ হিতৰ কাৰণে কাম কৰা ঠিক তেনেদৰে 1907 চনত কংগ্ৰেছৰ দুটা ভাগত বিভক্ত হৈছিল নৰম দল আৰু গৰম দলৰ লোকসকলে শান্তিপূৰ্ণভাৱে ব্ৰিটিছৰ লগত আলোচনাৰ মাধ্যমেৰে স্বাধীনতা বিচাৰিছিল ঠিক তেনেদৰে গৰম দলে ব্ৰিটিছৰ বিৰুদ্ধে ডাইৰেক্ট আন্দোলন কৰি স্বাধীনতা ল'ব বিচাৰিছিল তেওঁলোকক মানে যিকোনো কাৰণত স্বাধীনতা ল'ব আৰু গৰম দলত যুৱ নেতাসকল আছিল আৰু নৰম দলত বয়সস্থ লোকসকল আছিল তেনেদৰে মুছলমান লীগেও নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছিল তেওঁলোকে মানে যেতিয়া কংগ্ৰেছৰ অধিৱেশন হয় তেওঁলোক তালে যাব নোৱাৰে কাৰণ তেওঁলোকে নিজৰ যেটো সংগঠন খুলি থৈছে সেইখিনি কামত বিজি থাকিবলগীয়া হয় সেই তিনিফালে ভাগ হৈ গৈছে সেই কাৰণে কংগ্ৰেছৰ ভিতৰ চুৰাত মানে অলপ দুৰ্বল হৈ গৈছে এখিনি মানুহ গৰম দলত আছে এখিনি মানুহ মুছলিম লীগত আছে ফলত ব্ৰিটিছৰ বিৰুদ্ধে মানমতাত কংগ্ৰেছ অলপ দুৰ্বল হৈ পৰিছিল আৰু এই যে মুছলিম লীগ গঠন হৈছিল মুছলিম লীগৰ লগত চৰকাৰে ডাইৰেক্টলি কথা পতা নাছিল সেই কাৰণে তেওঁলোকে নিজৰ সমস্যাসমূহ ইংৰাজ চৰকাৰক ক'ব পৰা নাছিল আৰু এফালে কংগ্ৰেছৰো নিজৰ আন্তঃগাঁথনি দুৰ্বল হৈ পৰিছিল এই কথাটো বাল গংগাধৰ তিলকে প্ৰত্যক্ষ কৰিছিল আৰু সেয়ে 1916 চনত লক্ষ্ণৌত যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিল সেই কংগ্ৰেছৰ অধিৱেশনত মুছলিম লীগ আৰু কংগ্ৰেছক লগাই দিয়া হৈছিল আৰু তেওঁলোকৰ মাজত এটা সন্ধি হৈছিল যাতে মানে নিজৰ কামখিনি হৈ থাকিব কংগ্ৰেছ শক্তিশালী হ'ব আৰু ইফালে দি মুছলিম লীগে তেওঁলোকৰ সমস্যাখিনি বা তেওঁলোকৰ কথাখিনি ব্ৰিটিছৰ আগত ক'ব পাৰিব কাৰণ ব্ৰিটিছে একমাত্ৰ কথা পাতে কংগ্ৰেছৰ লগত আৰু মুছলিম লীগক লগাইছিল বা তেওঁলোকৰ মাজত যিখন সন্ধি হৈছিল সেইখনকে লক্ষ্ণৌ চুক্তি বা লক্ষ্ণৌ পেক্ট বুলি কোৱা হয় আৰু লক্ষ্ণৌ বুলি কোৱাৰ এটো কাৰণ এটোৱে হৈছে যে সেই অধিৱেশনখন যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিল 1916 চনত এখন লক্ষ্ণৌত হৈছিল ঠিক আছে আমি এটা লক্ষ্ণৌ চুক্তি বা লক্ষ্ণৌ পেক্ট বুজি পালো আৰু সেই সময়ৰ এটা অন্যতম হোম ৰুল আন্দোলন বা হোম ৰুল মুভমেণ্টটো বাল গংগাধৰ তিলকে আৰম্ভ কৰিছিল হোম ৰুল মুভমেণ্টৰ মূল উদ্দেশ্য হৈছিল যুৱ নেতাসকলক লগোৱা আৰু সেই সময়তো মানে এনেকৈ লগাও বুলিলে গোটেই ভাৰতখনত যিমানখিনি নেতা আছে বা যিমানখিনি যুৱক আছে সকলোকেতো লগাই পেলোৱা সম্ভৱ নহয় ন লগাও বুলিলে তেতিয়াৰ দৰেতো মোবাইল ইন্টাৰনেট ব্যৱস্থা নাছিল সেয়ে কি কৰিছিল বাল গংগাধৰ তিলক সেই কাৰণে তেওঁ দুখন বাতৰি কাকতৰ প্ৰকাশ কৰিছিল সেইকেইখনৰ এখনৰ নাম হৈছে মাৰাঠা আৰু এখনৰ নাম হৈছে কেশৰী বাল গংগাধৰ তিলকে প্ৰথম অফিচ স্থাপন কৰিছিল পুনেত আৰু ইয়াৰ পাছত হোম ৰুল আন্দোলনৰ নেতৃত্ব দিছিল এনি বেসান্তে তেওঁৰ অফিচ স্থাপন কৰিছিল মাদ্ৰাছত আৰু তেওঁ দুখন নিউজ পেপাৰ লিখিছিল সেইখন হৈছে কমন আৰু আনখন হৈছে নিউ ইণ্ডিয়া
হোম ৰুল আন্দোলনৰ জৰিয়তে এইটো বিচাৰিছিলে যে ভাৰতে নিজৰ স্বশাসন লাভ কৰে, অৰ্থাৎ ভাৰতে নিজৰ শাসন নিজে কৰিব পাৰে, ব্ৰিটিছে তেওঁলোকক শাসন কৰিব নালাগে। হোম ৰুল আন্দোলনৰ মূল উদ্দেশ্য আছিলে সেইটোৱে। ঠিক আছে, আমি এইখিনি পালোঁ যে ইয়াত নেতৃত্ব দিছিলে কোনে? বাল গংগাধৰ তিলকে আৰু এনি বেচাণ্টে। বাল গংগাধৰ তিলকে অফিচ স্থাপন কৰিছিলে পুনেত আৰু এনি বেচাণ্টে স্থাপন কৰিছিলে মাদ্ৰাছত। বাল গংগাধৰ তিলকে মাৰাঠা আৰু কেশৰী নামৰ দুখন বাতৰি কাকত প্ৰচলন কৰিছিলে আৰু এনি বেচাণ্ট কমন আৰু নিউ ইণ্ডিয়া নামৰ দুখন বাতৰি কাকত প্ৰচলন কৰিছিলে। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ। 1913 চনত গদ্দৰ আন্দোলন হৈছিলে আৰু সেই গদ্দৰ আন্দোলনৰ হৈছিলে ভাৰতৰ যিসকল প্ৰবাসী ভাৰতীয় আমেৰিকাত আছিলে ছান ফ্ৰান্সিছৰ পৰা সেই আন্দোলনৰ ষ্টাৰ্ট হৈছিলে। ইয়াৰ মূল উদ্দেশ্য আছিলে তেওঁলোকে তাৰ পৰা পইচা ঘটি ভাৰতৰ যিসকল বিদ্ৰোহীয়ে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি আছে তেওঁলোকক পইচাৰ যোগান ধৰা। 1915 চনৰ 9 জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ঘূৰি আহিছিলে, যিটো বৰ্তমানো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰা হয়। 1916 চনত লক্ষ্ণৌ চুক্তি আৰু হোম ৰুল আন্দোলন হৈছিলে। লক্ষ্ণৌ চুক্তি অনুসৰি কংগ্ৰেছ আৰু মুছলিম লীগক একত্ৰীকৰণ কৰা হৈছিলে আৰু তেওঁলোকৰ মাজত সন্ধি হৈছিলে। সেইখন অধিৱেশন লক্ষ্ণৌত হৈছিলে কাৰণে সেইখন লক্ষ্ণৌ চুক্তি বুলি কয়। হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে বাল গংগাধৰ তিলক আৰু এনি বেচাণ্টে। এনি বেচাণ্টৰ অফিচ আছিলে মাদ্ৰাছত আৰু বাল গংগাধৰ তিলকৰ অফিচ আছিলে পুনেত। বাল গংগাধৰ তিলকে মাৰাঠা আৰু কেশৰী নামৰ দুখন বাতৰি কাকত প্ৰচাৰ কৰিছিলে আৰু এনি বেচাণ্টে কমন আৰু নিউ ইণ্ডিয়া নামৰ এখন বাতৰি কাকত প্ৰচলন কৰিছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।